থানার পুলিশ মারা গেল না মইতো চিনি পাইছোৱেই চিনি পাইতো ইয়াৰ আগতো ৰেকৰ্ড আছে সেই একেকেইটাই যেতিয়া এবাৰ আজি হিমন্ত বিশ্ব শৰ্মাই ইমানকৈ উৎপাত বাঢ়িছে তেওঁ কৰা কুকৰ্মৰ বিচাৰ নোহোৱাৰ কাৰণে হৈছে এই ল'ৰাকেইটাই যেতিয়া আমাৰ বিভিন্ন ক্ষেত্ৰত কুকৰ্ম কৰি কোনো ধৰণৰ আপোনাৰ তেওঁলোকক শাস্তি দিয়া নাই আৰু বাঢ়ি গৈছে তেওঁলোকক কৈছে যে আজি মাৰি পেলা হ'লেও ৰখাব লাগে তেওঁলোকৰ প্ৰতি যিটো ইনষ্ট্ৰাকশ্যন কৈছে মানুহ মাৰি পেলালেও চিন্তা কৰিব নালাগে মই আছোঁ আজি মইতো ইয়ালৈ আহিলোঁ মিটিঙত এতিয়া মোৰ এটা সিদ্ধান্ত ল'ব লাগিব যে মই ভয়ত পেপুৱা হৈ এজাহাৰৰ পিছে পিছে দৌৰি এজাহাৰ দিম নে মানুহৰ লগত মিটিং কৰিম মই মানুহৰ লগত মিটিং কৰাটো মই শ্ৰেয় বুলি ভাবিছোঁ আৰু মানুহৰ মাজলৈ মই আহিছোঁ নিৰাপত্তা নাইকিয়া হৈছে হিমন্ত বিশ্ব শৰ্মা সেইকাৰণে নিত্য নতুন বিভিন্ন ধৰণৰ কেছ মামলা ষড়যন্ত্ৰ কৰি তেওঁ ৰাজনৈতিকভাৱে জীয়াই থাকিবলৈ বিচাৰিছে ইতিমধ্যে আমাৰ ঝাৰখণ্ডৰ ৰাইজে যিটো তেওঁৰ প্ৰতি বিচাৰ কৰিলে অসমৰ ৰাইজেও যে সেইটোৱে বিচাৰ কৰিব তেওঁ যে ২৬ত মুখ্যমন্ত্ৰীৰ পৰা আঁতৰিব সেই কথাটো স্পষ্ট হৈ গৈছে চিকিউৰিটিটো বোধহয় তেনেকেই দিছে তেওঁলোকে দিছে কাক দিব লাগে মই নাজানো কাক এজনৰ লগত একেবাৰে তেওঁ হেতাৰ ওপৰত লগাইছে তেওঁৰ গুলিৰ শব্দও মই শুনিছোঁ বোধহয় ওপৰলৈ দিছে তাৰপিছতে আমাৰ যি তিনিখন আমাৰ মটৰচাইকেল আহিছিল সেই মটৰচাইকেলখিনি স্কুটাৰখিনি আপোনাৰ ভাঙিছে মই যেতিয়া তাৰপিছতো স্কুটাৰতে বহি আছোঁ তাৰপিছত মোক তেওঁলোকে হত্যা কৰিবলৈ বিচাৰিছে বিভিন্ন অস্ত্ৰৰে মোক মাৰিবলৈ বিচাৰিছে মোক এতিয়া মই এইবিলাক কথা নকওঁ আৰু মানুহৰ মন ভাঙি যাব বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছে মই দ্বিতীয় কেছটো দিবলৈ যোৱা নাই নিয়মতে এইটো চৌমতৰ কেছ তেওঁলোকে ল'বই লাগে কোনে মাৰিছে এই কথাখিনি তেওঁলোকে নিজে দেখিও আছে এইটো কথা এইটোৱেই যে মই মোৰ 4বাৰকৈ আক্ৰমণ কৰাৰ পিছত পুলিচে এটা এছেছমেণ্ট কৰে বছৰি যে কাক চিকিউৰিটি দিব লাগিব কাক আপোনাৰ এস্কৰ্ট দিব লাগিব সেই অনুপাতে যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল মোৰ বিৰুদ্ধে আপোনাৰ বিভিন্ন ধৰণৰ ভিজিলেন্স কেছ লগাইছিল কিন্তু তেওঁৰ দিনৰ ইণ্টেলিজেন্সে তেওঁৰ পুলিচে গম পাইছিল যে মোক আক্ৰমণ কৰিব বহুতে ইতিমধ্যে 4টা-5টা ৰেকৰ্ডে হৈছে আপোনাৰ পুলিচৰ গতিকে মোক এস্কৰ্টখন আঁতৰোৱা নাছিল আজি কেইদিনমানৰ আগত আপোনাৰ স্পীকাৰক জনোৱাৰ পিছত স্পীকাৰৰ এখন চিঠি দিয়া ৰেকৰ্ড মোৰ তাত আছে মাজতে মোক তেওঁ এস্কৰ্ট দিলে কিন্তু পিছত আকৌ এস্কৰ্টটো উঠাই দি আজিৰ তাৰিখটোৰ লগত ডাইৰেক্টলি মুখ্যমন্ত্ৰী জড়িত মুখ্যমন্ত্ৰী জড়িত নহয় এছ পি কোৱাৰ পিছত অন্ততঃ এছ পিয়ে এইখিনি কথা ল'লেহেঁতেন অচিয়ে অন্ততঃ নিজেই দায়িত্ব লৈ এই কামখিনি অকণমান মিটিঙলৈ ইয়ালৈ অহাৰ ক্ষেত্ৰত অকণমান সুবিধা কৰি দিলেহেঁতেন গতিকে তেওঁ ভাবিছে যে একফালে গৌৰৱ গগৈক আক্ৰমণ কৰিছে একফালে ভূপেন বৰাৰ পৰিয়ালক তেজপাত আদি কৰি পেলাই আপোনাৰ বিভিন্ন ধৰণেৰে তেওঁ আজি ষড়যন্ত্ৰ কৰিছে আৰু মোৰ মুভমেণ্টটো ৰেষ্ট্ৰিক্ট কৰিবলৈ বিচাৰিছে আজি আপোনালোকে দেখিছে মই ধুবুৰীলৈ গৈছোঁ তাতো কোচ-ৰাজবংশী মানুহসকলে আহিছে বিভিন্ন জাতি সম্প্ৰদায়ৰ লোকে আজি কংগ্ৰেছলৈ আগুৱাই আহিছে আজিৰ তাৰিখটো বৰ গুৰুত্বপূৰ্ণ দিন যদি মই জীয়াই থাকোঁ বোধহয় মোক মাৰি পেলাব যদি মই জীয়াই থাকোঁ জীয়াই থকালৈকে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাবিলাক ক'ম আজিৰ পৰা আৰু বেছিকৈ ক'ম
ৰাইজৰ মাজত থাকিম। খালি আমি এটা কথা কৈছোঁ যে সকলোৰে মিলনেৰে থকাৰ কাৰণে জাতি জনগোষ্ঠী সকলো মিলনৰ কাৰণে আমি যুঁজিম, সাহসেৰে যুঁজিম। মোক মাৰি পেলাই একেবাৰে উশাহ নিশাহ বন্ধ কৰাকৈ নামাৰালৈকে, উশাহ থকালৈকে মই ৰাইজৰ পক্ষত থাকি ৰাইজৰ লগত যুঁজিম। মই এটা সিদ্ধান্ত ল'ব লাগিব যে হিমন্ত বিশ্ব শৰ্মাৰ ভয়ত খেপোৱা হৈ মই ঘৰৰ ভিতৰত সোমাই থাকিব লাগিব নে মই ৰাইজৰ ওচৰত থাকিব লাগিব। আজি মোক আক্ৰমণ কৰাৰ পাছতো মই ৰাইজৰ মাজলৈ আহিছোঁ। আপোনালোকে মোক বিচাৰি বিচাৰি ইয়ালৈ আহিবলগীয়া হৈছে। এইকাৰণে মই কৈছোঁ যে কোনো ক্ষেত্ৰত মোক বাধা দি ৰাখিব নোৱাৰে। আজি মই কংগ্ৰেছৰ পতাকাৰ তলত থাকি মোক ৰাইজক সেৱা কৰাৰ কাৰণে মই প্ৰস্তুত। সেইকাৰণে মই আজি এই কথাখিনি আপোনালোকৰ যোগেদি ৰাইজক জনালোঁ। পুলিচৰ একশ্যন হয়নে নহয় আমি চাই লওঁ। ডাইৰেক্টলি SP আৰু OC জড়িত, আৰু এই ক্ষেত্ৰত তেওঁলোকে যিকেইটা দুষ্কৃতিকাৰী আছে সেই দুষ্কৃতিকাৰী কোনো ধৰণৰ একশ্যন নলয়, ভেৰিয়েবল অফেন্স বুলি কৈ পেলাই তেওঁলোকে এৰি দিব। গতিকে পুলিচকো কিবা আপোনাক কৈ পেলাই লাভ আছে বুলি মই নাভাবোঁ। এনেকৈ বহুতো কৈছোঁ। আপোনালোকৰো বোধহয় সাংবাদিকসকলেও আজি আপোনাৰ যিটো যদি লাইভ টেলিকাষ্ট হৈ আছে লাইভ টেলিকাষ্ট নহ'লেও কাট এণ্ড পেষ্ট কৰি কিখিনি কথা উঠায় সেই কথাখিনিতো আমি নাজানো, কিন্তু মোক এনেকৈ কৰাটো মই ভাবোঁ যে এইটো এটা হিমন্ত বিশ্ব শৰ্মাই যে ভয় খাইছে সেইটো এটা জ্বলন্ত উদাহৰণ।